তে মৰমৰ ষ্টুডেন্ট আজি হৈছে 25 এপ্ৰিল আৰু আজি আপোনালোকৰ যিকি ৰিজাল্ট আছে হেতু যিকোনো মুহূৰ্ততে ঘোষণা কৰা হ'ব হয় বন্ধুসকল ইতিমধ্যে আপোনালোকে বহুকেইটা নিউজ চেনেলত বা বহুকেইটা আপোনালোকে পোষ্ট চাইছে য'ত নেকি কোৱা হৈছে আজি 25 এপ্ৰিল শুক্ৰবাৰ আৰু আজি আপোনালোকৰ যিকি ৰিজাল্ট আছে হেতু যিকোনো মুহূৰ্ততে ঘোষণা কৰা হ'ব বুলি কোৱা হৈছে এটা চাব পাৰে বন্ধুসকল ইয়াতে কোৱা হৈছে যে শুক্ৰবাৰে ঘোষণা হ'ব এইচএছ পৰীক্ষাৰ ৰিজাল্ট 25 এপ্ৰিলটো ঘোষণা হ'ব পাৰে এইচএছৰ ফলাফল তে বন্ধুসকল এইটো যোনটো নিউজ আছে এইটো কিমান দূৰ সঁচা বা বন্ধুসকল আজি আপোনালোকৰ যিকি ৰিজাল্ট আছে হেতু ঘোষণা কৰা হ'ব নেকি তে ইয়াৰ ওপৰত আজিৰ এই ভিডিওটো সম্পূৰ্ণৰূপে হ'বলৈ গৈ আছে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব আৰম্ভণিৰ পৰা শেষলৈ তেতিয়াহে আপোনালোকে সকলোখিনি গম পাব তাহক ভিডিওটো আৰম্ভ কৰোঁ মৰমৰ ষ্টুডেন্ট যেহেতু মই আগতে আপোনালোকক কৈছো যেতিয়া নেকি আপোনালোকৰ ৰিজাল্ট ৰেকৰ্ডিং কিবা আপডেট আহে তেতিয়াহলে আমাৰ সিএম স্যাৰ বা আমাৰ ৰনোজ পেগু স্যাৰৰ যিকি অফিচিয়েল ওয়েবসাইট আছে তাতে আমি গম পাই যাম এতিয়া হৈছে ৰাতিপুৱা ভাগ আৰু ৰাতিপুৱা কিবা আপডেট আইছে নেকি তে চাক বন্ধুসকল ইয়াতে আমাৰ হিমন্ত বিশ্ব শৰ্মা স্যাৰে একো আপডেট এতিয়ালৈকে দিয়া নাই ৰিজাল্ট ৰেকৰ্ডিং ইয়াত আপোনালোকে চাব পাৰে যদি আপোনালোকে ভিজিট কৰিব বিচাৰে তেতিয়াহলে ভিজিট কৰিব পাৰে আমাৰ সিএম স্যাৰ আৰু আমাৰ ৰনোজ পেগু স্যাৰৰ যিকি অফিচিয়েল ওয়েবসাইট আছে ইয়াতে আমাৰ সিএম স্যাৰে ৰিজাল্ট ৰেকৰ্ডিং কিন্তু একো ঘোষণা কৰা হোৱা নাই এটা মই আপোনালোকক ৰনোজ পেগু স্যাৰৰ যিকি পেজ আছে হেতু দেখাও এটা চাব পাৰে বন্ধুসকল এইটো হৈছে আমাৰ ৰনোজ পেগু স্যাৰৰ অফিচিয়েল পেজ আৰু ইয়াতে চাব পাৰে তেও এইচএছ ফাইনাল ৰিজাল্টৰ ওপৰত কোনো ধৰণৰ এটালৈকে আপডেট দিয়া নাই আপোনালোকে চাব পাৰে এইটো হৈছে লেটেষ্ট আপডেট তে বন্ধুসকল আপোনালোকৰ যিকি ৰিজাল্ট আছে হেতু কেতিয়া প্ৰকাশ কৰিব তে চাক এটা মই আপোনালোকক ইয়াৰ যিকি অফিচিয়েল ওয়েবসাইট আছে আসাম হাই সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ হেতু মই আপোনালোকক দেখাবলৈ গৈ আছো এটা চাক বন্ধুসকল এইটো হৈছে আসাম হাই সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ অফিচিয়েল ওয়েবসাইট ইয়াতে চাব পাৰে 2025 যিকি এইচএছ ফাইনাল ৰিজাল্ট আছে ইয়াৰ ৰেকৰ্ডিং এতিয়ালৈকে কোনো ধৰণৰ নোটিছ ইয়াতে প্ৰকাশ কৰা হোৱা নাই আৰু আপোনালোকে গম পাই যে যেতিয়া নেকি ৰিজাল্টখন মুকলি কৰিব তেতিয়া এই ওয়েবসাইটটোৰ সাৰ্ভাৰটো বহুতে প্ৰবলেম দিব বা কেতিয়াবা ওপেন নহব কিন্তু এই ধৰণৰ এতিয়ালৈকে ইয়াতে প্ৰবলেম দেখা পোৱা নাই এই বন্ধুসকল এতিয়ালৈকে বৰ্তমান সময়লৈকে যেতিয়া মই ভিডিও বনাই আছো ৰাতিপুৱাৰ ভাগত এতিয়ালৈকে কিন্তু এইচএছ ফাইনেল ৰিজাল্টৰ ওপৰত কোনো ধৰণৰ এতিয়ালৈকে লেটেষ্ট আপডেট অহা নাই যে আপোনালোকৰ ৰিজাল্টখন কেতিয়া মুকলি কৰিব কিন্তু যেতিয়া নেকি আপোনালোকৰ কাৰণে লেটেষ্ট আপডেটটো আহে মই আপোনালোকক নিশ্চয়কৈ সকলোতকৈ আগতে আপডেটটো দি দিম আমাৰ এই চেনেলৰ যোগেদি সেইকাৰণে এতিয়ালৈকে যদি আপোনালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাহাক আজিৰ এই ভিডিওটো ইয়াতে সমাপ্ত কৰো